বেয়া দিনলৈ আৰু ৰৈ নাথাকে ভৱেশ কলিতা। 2024 চনতে শেষ নিৰ্বাচন খেলিব বিজেপিৰ সদ্য প্ৰাক্তন সভাপতিজনে। নতুনৰ বাবে বাট এৰি দিয়াৰ কথা নেতৃত্বক জনাইছে বিধায়কজনে। মন্ত্ৰিত্বৰ আশা পূৰণ নহল, মুখ্যমন্ত্ৰীয়ে তেওঁক দিয়া কথা নাৰাখিলে। ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে মন্ত্ৰী হ'বলৈ সাজু হৈ থকা ভৱেশ কলিতাৰ মুখৰ পৰা ওলাইছে ৰাজনৈতিক সন্যাসৰ কথা। দলৰ বেয়া দিন অহালৈ ৰৈ নাথাকে তেওঁ। ভাল দিনতে ৰাজনীতিৰ পৰা সন্যাস লোৱাৰ পৰিকল্পনা ৰঙিয়াৰ বিধায়কজনৰ। হয়, যিকোনো বস্তু ভালতে এৰিব লাগে, বেয়া হলেগে থাকিব নালাগে। ৰাজ্যিক সভাপতি পদৰ পৰা কলিতাক আঁতৰোৱাৰ সময়ত মুখ্যমন্ত্ৰীয়ে তেওঁক প্ৰতিশ্ৰুতি দিছিল সোনকালে মন্ত্ৰীসভাত স্থান দিয়াৰ। কিন্তু সভাপতিৰ ক্ষমতা হস্তান্তৰ প্ৰক্ৰিয়া সুকলমে হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে ক'লে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসভাত নতুনকৈ কোনো ৰদ বদল নহয়। তাৰ পিছতে বুধবাৰে ৰঙিয়াত কলিতাই ক'লে তেওঁ এতিয়া নতুন প্ৰজন্মক আগবঢ়াই দিয়াৰহে পক্ষপাতি। 2024 নিৰ্বাচনেই হ'ব তেওঁৰ শেষ নিৰ্বাচন। আমি ছেকেণ্ড লাইন লিডাৰশ্বিপটো গ্ৰ' কৰিব লাগে। মই কেতিয়াবাই সিদ্ধান্ত লৈছোঁ যে 26ত মই ইলেকশ্যন খেলিম, যদি 29তো হয় 31তো হয় মই নেখেলোঁ। আমি এজন নেতা বনাব লাগে, এজনক জিতাই দিব লাগে, তেতিয়া মোৰ কাৰণে এটা এচিভমেণ্ট বুলি কয়। ছাকচেছটো তাতে হয়, নিজে হোৱাটোক ছাকচেছ নকয়। তেওঁলোকৰ দলটো বোলে ত্যাগৰ প্ৰতীক, গেৰুৱা ৰংটোতে আছে তাৰ মহত্ব। সেয়ে লাহে লাহে ত্যাগৰ বাবে সাজু হৈছে মন্ত্ৰিত্বৰ বাবে আশা পালি বিমুখ হোৱা ভৱেশ কলিতাই। নাই, ভাৰতীয় জনতা পাৰ্টি টেগটো আমাৰ গেৰুৱা না, আমি গেৰুৱা বাহিনী বুলি কওঁ। বহুতে বুজি নাপায় গেৰুৱা শব্দৰ অৰ্থ কি। টেগ সমাজৰ কাৰণে টেগ, দেশৰ কাৰণে টেগ কৰিব লাগে। সেইকাৰণে 26ত ইলেকশ্যন খেলি 29ত যদি হয় ওৱান ইলেকশ্যন ওৱান নেশ্যন, তেতিয়া মই ইলেকশ্যন নেখেলোঁ। যদি 31তো হয় তেতিয়া নেখেলোঁ। ৰঙিয়াৰ এক অনুষ্ঠানত কলিতাই লগতে ক'লে বহুতে 4বাৰ হাৰিও বিধায়ক হ'বলৈ প্ৰাৰ্থিত্ব বিচাৰি থাকে, তেওঁ তেনে মানুহ নহয়। বিধায়ক হৈ থকা অৱস্থাতে তেওঁ ৰাজনীতি এৰি আদৰ্শ দেখুৱাব। তাৰমানে মই বহুত দেখিছোঁ, 3বাৰ জিতিও 4বাৰ হাৰাৰ মানুহ দেখা পাইছোঁ। এই স্বভাৱটো মানুহে এৰিব লাগে, বুজি পাইছেনে? আপনি তাৰমানে জিকি জিকি এৰি দিব? অঁ, জিকি জিকি এৰি দিব। যেতিয়াতো মোৰ 100% হাইষ্ট ব্যৱধান মই অহাবেলি নিৰ্বাচন জিকিবলৈ সক্ষম হ'ম। মই জনতাক যিদৰে সেৱা দিছোঁ। ৰঙিয়াৰ পৰা বিপুল ডেকাৰ ৰিপৰ্ট DY365।